কেইটামান দিন আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম। আজি মই আপোনালোকক আকৌ জনাব খুজিছোঁ যে এইবাৰ এডিআৰিত যোগদান কৰা কেণ্ডিডেটসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীক বদলিৰ বাবে আবেদন কৰিবলৈ সুবিধা দিবলৈ স্বাগত সতীৰ্থ পৰ্টেলটো আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিম। বহুকেইজন প্ৰাৰ্থী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, এডিআৰি পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকে মোক কৈ আছে আমাৰ ছেকেণ্ড টাইম মেডিকেল হ'ব লাগে। মই ৰাইজৰ কথা শুনি চলোঁ। ছেকেণ্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক আকৌ দিম। কিন্তু যদি আপোনালোক দিব্যাংগ নহয়, দিব্যাংগৰ কোটাত কিন্তু আমি আপোনালোকক চাকৰি কৰাৰ সুবিধা নিদিওঁ। সেইটো ক্ষেত্ৰত মোক হেঁচা নিদিব। কিন্তু আপোনালোকে যিহেতু কৈছে যে আৰু এবাৰ আমাক চেক আপ কৰাৰ সুবিধা দিয়ক, নিশ্চিতভাৱে আমি আপোনালোকক সেই সুবিধা প্ৰদান কৰিম যাতে আপোনালোকে আৰু এবাৰ এই ব্যৱস্থাত বা আৰু এবাৰ যদি আপোনালোকৰ প্ৰথমটো ডাউট আছে আৰু এবাৰ যাতে আপোনালোকে সোনকালে আবেদন কৰিব পাৰে।